हेलो बंधु बान्धवीসকল সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে আৰু এইখিনি পোষ্ট আহিছে SBI PO ফালৰ পৰা ৰিকুইৰমেণ্ট আৰু মই যিহেতু ফেচ ৰিভিউৰ কোনো ধৰণৰ মই ভিডিঅ' বনোৱা নাই আজি প্ৰথমবাৰ মই ফেচটো ৰিভিল কৰি আমাৰ ইউটিউব চেনেলটোত মই ভিডিঅ' বনাইছো ঠিক আছে আৰু যিসকল কেণ্ডিডেটছে প্ৰথমবাৰ আমাৰ ইউটিউব চেনেললৈ আহিছে যদি তোমালোকে আগৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে সেইসকল কেণ্ডিডেটছে যদি আমাৰ আগৰ ভিডিঅ'বিলাক চাইছা তেতিয়াহ'লে গম পোৱাই আমাৰ ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ আপডেটৰ সৈতে নানা ধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যন বহুতো বিভিন্ন ধৰণৰ আপডেট দিয়া গৈ থাকে ডেইলি আৰু বিভিন্ন নানা ধৰণৰ আপডেটো পাই গৈ থকা যায় আৰু ইয়াত চোৱা আজি মই তোমালোকক সকলোকে ক'বলৈ গৈছোঁ যে SBI PO ৰিকুইৰমেণ্ট আহিছে 2026 অৰ্থাৎ SBI ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে 2026 চনৰ আৰু তোমালোকক মই স্ক্ৰীনত দেখুৱাই দিম তোমালোকে স্ক্ৰীনত ভাল ধৰণে চাই ল'বা যিসকল কেণ্ডিডেটছে মোৰ আজি ফেচ ৰিভিলৰ ভিডিঅ' চাইছা আৰু মই এনে ধৰণৰ ভিডিঅ' কোনো ধৰণে বনোৱা নাই আজি প্ৰথমবাৰ মই এনে ধৰণৰ ফেচ ৰিভিলৰ ভিডিঅ' বনাইছোঁ ইয়াত চোৱা তোমালোকৰ মই কম্পিউটাৰ স্ক্ৰীনত তোমালোকে দেখি যাবা ইয়াৰ স্ক্ৰীনৰ যাতে এতিয়া মই যিহেতু লগাই দিম তো তোমালোকে চোৱা ইয়াত কি ধৰণৰ দিয়া আছে SBI PO ৰিকুইৰমেণ্ট আহিছে 2026 1500 প্ৰবেশনাৰী অফিচাৰৰ পদ মুকলি কৰি দিয়া হৈছে আৰু ইয়াত যিহেতু অনলাইন আবেদন কৰিব লাগিব আৰু অনলাইন প্ৰক্ৰিয়াভাৱে তোমালোকে আবেদন কৰিব লাগিব ঠিক আছে নেম অফ পোষ্ট কেইটাৰ নাম দি দিছে SBI অৰ্গেনাইজেশ্যনটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু নেম অফ পোষ্ট প্ৰবেশনাৰী অফিচাৰ পোষ্ট যাক চমুকৈ কোৱা হয় PO বুলি নন অফ পোষ্ট কিমানটা আহিছে যিহেতু ভিডিঅ'টো আৰম্ভণিতে মই কৈছোঁৱেই 1500টা পোষ্ট মুকলি কৰি দিয়া আছে আৰু ইয়াৰ বাবে কেণ্ডিডেটসকল কিমান পাছ কৰা হ'ব লাগিব ইয়াৰ বাবে কেণ্ডিডেটসকল গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা অৰ্থাৎ তোমালোকে যদি গ্ৰেজুৱেশ্যন পঢ়িছা তেতিয়াহ'লে তোমালোকে আবেদন কৰিব পাৰিবা অৰ্থাৎ SBI PO বাবে তোমালোকে যোগ্যতা হয় এজ লিমিট দিয়া আছে স্ক্ৰীনত চাবা তোমালোকে এজ লিমিটটো দিয়া আছে 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যিহেতু ইয়াত এজ ৰিলেক্সেশ্যনো পাবা সেয়া মই ভিডিঅ'টোৰ কৈ আছোঁ তোমালোকে মুঠতে এতিয়া প্ৰথমবাৰ ভিডিঅ'টো চাই লোৱা আৰু এপ্লিকেশ্যন ফ্ৰী দিব লাগিব 750 rupees ষ্টাৰ্টিং ডেটটো হৈছে 18 জুন 2026 আৰু লাষ্ট ডেটটো হৈছে 8 জুলাই 2026 অৰ্থাৎ 8 তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে আৰু নেক্সট চোৱা SBI PO ৰিকুইৰমেণ্ট 2026 ইয়াৰ যিহেতু ষ্টেট বেংক অফ ইণ্ডিয়া যিহেতু ইয়াৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে কিমানটা 1500টা পদ মুকলি কৰি দিয়া হৈছে প্ৰবেশনাৰী ভেকেঞ্চি ইয়াৰ SBI PO ৰিকুইৰমেণ্টৰ যিহেতু ডিটেইলছখিনি মই ক'বলৈ গৈছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা নেম অফ পোষ্টটো যিহেতু কৈ আছোঁ এইখিনি নকলেও হ'ব প্ৰবেশনাৰী অফিচাৰ পোষ্ট নন অফ পোষ্ট 1500টা পদ মুকলি কৰি দিয়া আছে কেটেগৰী ৱাইজ এইটো মই কোৱা নাই ঠিক আছে কেটেগৰী ৱাইজ ভেকেঞ্চি কিমানটা ভাগ কৰা আছে সেইটো চোৱা স্ক্ৰীনত SC বাবে দিয়া আছে 234টা ST বাবে দিয়া আছে 144টা OBC বাবে দিয়া আছে 390টা EWS ৰ বাবে দিয়া আছে 144টা আৰু জেনেৰেল কেণ্ডিডেটছৰ বাবে দিয়া আছে 588টা পদ অৰ্থাৎ যিসকল জেনেৰেল কেণ্ডিডেট আছে বা EWS কেণ্ডিডেট আছে সেইখিনি মই ইয়াত কৈ দিলোঁ কিমানটা পদ আহিছে তো তোমালোকে স্ক্ৰীনত ভাল ধৰণে চাই ল'বা এক্সাম চেণ্টাৰছ হ'ব চেণ্টাৰবিলাক হ'ব ক'ত হ'ব আসামৰ হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ অৰ্থাৎ তোমালোকে যদি যোৰহাটৰ কেণ্ডিডেট হয় বা ডিব্ৰুগড়ৰ কেণ্ডিডেট হয় তেতিয়াহ'লে তোমালোকে নিজৰ ষ্টেট ৱাইজ মানে ভেকেঞ্চিবিলাক ক'ত হয় তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে তোমালোকে এক্সাম চেণ্টাৰটো চিলেক্ট কৰি ল'ব পাৰিবা পে স্কেল দিয়া আছে পে স্কেল হ'ব কিমান তোমালোকৰ 48,480 পৰা আৰম্ভ হ'ব তোমালোকৰ প্লাছ তোমালোকৰ গ্ৰেড পে থাকিব 2000 rupeesকে আৰু ইয়াত চোৱা বাকী চেলাৰী গোটেইখিনি দিছে কিমান ধৰণৰ তোমালোকৰ গ্ৰেড পে থাকিব আৰু এলিজিবিলিটি হৈছে যিহেতু মই ভিডিঅ'টো আৰম্ভণিতে ক'লোঁ 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটছে আবেদন কৰিব পাৰিবা আৰু এজ ৰিলেক্সেশ্যনটো মই যিহেতু ভিডিঅ'টো আৰম্ভণিত কোৱা নাই তো ইয়াত চোৱা এজ ৰিলেক্সেশ্যন দি দিছে SC ST পাবা 5 years OBC পাবা 3 years তাৰপিছত PWBD পাবা 10 years PWBD OBC NCL পাবা 13 years PWBD SC ST পাবা 15 years এক্স সাৰ্ভিসমেন অৰ্থাৎ যিসকল কেণ্ডিডেট চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট হৈছে সেইসকল কেণ্ডিডেটছ মানে মই ইয়াত যিহেতু কেণ্ডিডেট বুলিয়ে কৈ দিছোঁ যিহেতু মই ভিডিঅ'টো বনাই আছোঁ বা মোতকৈ যিসকল ডাঙৰ আছে সেইসকলে
মানে ধৰা এক্স ছাৰ্ভিচমেন যিসকল কেণ্ডিডেট আছে সেইসকলে পাব 5 years। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু মই ভিডিঅ'টোৰ আৰম্ভণিতে ক'লোৱেই, এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন পাছ কৰা। আৰু যদি যিসকল কেণ্ডিডেট অৰ্থাৎ এইবাৰ যিসকল কেণ্ডিডেটছে গ্ৰেজুৱেশ্যন যদি ফাইনেল ইয়েৰত আছা অৰ্থাৎ 6 চেমত আছা, তেতিয়াহ'লে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা। যদি 6 চেমত আছা তেতিয়া তোমালোকে পাছ কৰাৰ পিছত এখন চাৰ্টিফিকেট দি দিলে হ'ব। আৰু কি আছে আদাৰ প্ৰফেশ্যনেল ডিগ্ৰী হোল্ডাৰ, এনেধৰণৰ তোমালোকৰ মেডিকেল ইঞ্জিনিয়াৰিং এনেধৰণৰ তোমালোকৰ মুঠতে বেচেলৰ ডিগ্ৰী কৰা হ'লে আবেদন কৰিব পাৰিবা। এপ্লিকেশ্যন ফ্ৰী কিমান দিব লাগিব সেইটো মই যিহেতু কৈছিলোঁ, এপ্লিকেশ্যন ফ্ৰী বহুতো কেণ্ডিডেটছে ইয়াত দিব নালাগে, সেইখিনি মই কৈ দিছোঁ। চোৱা কেটেগৰী ৱাইজ UR EWS আৰু OBC দিব লাগিব 750 rupees, এইটো মনত ৰাখিবা। আৰু ইয়াৰ পে'মেণ্ট কৰিব লাগিব অনলাইনভাৱে। SC ST আৰু PWD কোনো ধৰণৰ এপ্লিকেশ্যন ফ্ৰী দিব নালাগে, অৰ্থাৎ SC ST PWBD কেণ্ডিডেটৰ বাবে সম্পূৰ্ণৰূপে ফ্ৰী। ইয়াত কোনো ফিমেলৰ বাবে ফ্ৰী বুলি এনেধৰণৰ দিয়া নাই, অৰ্থাৎ কেটেগৰীহে দি দিছে। SC ST PWD যিসকল কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটছে ফ্ৰীত মানে ফৰ্ম ফিল আপ কৰিব পাৰিবা। পে'মেণ্ট মোডটো মই যিহেতু ক'লোঁ অনলাইনভাৱে। কেনেধৰণে আবেদন কৰিবা, যদি আবেদন কৰোঁতে তোমালোকৰ কিছু সমস্যাৰ সন্মুখীন হয় বা কেনেধৰণে আবেদন কৰিবা তাৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে তোমালোকে মোক এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা, মই কিছু পৰিমাণে তোমালোকক সহায় কৰি দিম। আৰু যিহেতু যিমান পৰা জল্দি অনলাইন আবেদন কৰি লোৱা, ইয়াৰ যিহেতু লাষ্ট ডেট বেছি দিনলৈ নাই, লাষ্ট ডেটটো যিহেতু গম পালে 8 জুলাই 2024, অৰ্থাৎ 8 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে SBI PO যি ৰিকুইৰমেণ্ট আহিছে 2026-ৰ। আৰু আমাৰ এই ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ আপডেট দি থকা যায়। আৰু তোমালোকে যিসকল কেণ্ডিডেটছে চোৱা নাই যে নানা ধৰণৰ আপডেট কি দিয়া যায় বা জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা, অৰ্থাৎ শ্বৰ্ট ভিডিঅ' মই আপলোড কৰি দিওঁ আমাৰ এই ইউটিউব চেনেলটোত যে কেনেধৰণৰ পদ মুকলি কৰি দিয়া হৈছে, সেয়া তোমালোকে চাই থাকিব পাৰিবা। আৰু এইকেইদিন যিহেতু বহুতো বিভিন্ন ধৰণৰ পদৰ বিষয়ে বা নতুন আপডেট মই আমাৰ এই ইউটিউব চেনেলটোত মই কোনো ধৰণৰ দিয়া যোৱা নাই। আৰু বহুত দিনৰ মূৰত যিহেতু এই ইউটিউব চেনেলটোতহে মই আপলোড কৰিবলৈ ধৰিছোঁ এই ভিডিঅ'টো। আৰু যিহেতু প্ৰথমবাৰ হৈছে মোৰ ফেচ ৰিভিলৰ এই ভিডিঅ', তো লাইভ ষ্ট্ৰীমত বাৰু তোমালোকৰ মই ফেচ ৰিভিল কৰিছোঁ। যিসকল কেণ্ডিডেটছে আমাৰ লগত লাইভ ষ্ট্ৰীমত ক্লাছ কৰি গৈছা সেইসকল কেণ্ডিডেটছে গম পায়। আৰু ভিডিঅ' কোৱালিটিটো ইমান ভাল হোৱা নাই যদিও তোমালোকে কমেণ্টত জনাবা ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে। আৰু ইয়াৰ মই ইম্পৰ্টেণ্ট ডেটছকেইটা কৈ দিছোঁ, সেইখিনি চোৱা। তোমালোকৰ ষ্টাৰ্টিং ডেট কেতিয়াৰ পৰা হৈছিল, ষ্টাৰ্টিং ডেটটো হৈছিল 18 জুন 2026 আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 8 জুলাই 2026। আৰু এক্সাম ডেটটো হৈছে 2nd বা 3rd উইকত জুলাই ষ্টাৰ্ট হৈ যাব, অৰ্থাৎ 2nd উইকৰ পৰা মানে আজিৰ পৰা ধৰা 2 সপ্তাহ, মানে যিহেতু এতিয়া গ'লে 1st উইক গ'লে 2nd উইক আহিলে, ইয়াৰ পিছতে তোমালোকৰ এক্সাম হ'ব বা 3rd উইকত তোমালোকৰ আৰম্ভ হৈ যাব জুলাই। আৰু ডেট অফ প্ৰিলিমিনেৰী এক্সাম যিহেতু তোমালোকৰ প্ৰিলিমিনেৰী এক্সামটো হ'ব আগষ্টত হ'ব। আগষ্ট কোন তাৰিখে হ'ব সেইটো ইয়াত মানে মেনশ্যন কৰি দিয়া নাই। আৰু আগষ্ট ছেপ্টেম্বৰত হৈ যাব আৰু ৰিজাল্ট তোমালোকে আগষ্ট ছেপ্টেম্বৰতে পাই যাবা। আৰু ডেট অফ মেইন এক্সাম, যিহেতু মেইন এক্সামটো হ'ব কিহত হ'ব ছেপ্টেম্বৰত হৈ যাব 2026 চনৰ, অৰ্থাৎ এই বছৰৰ 2026 চনৰ ছেপ্টেম্বৰ মাহত হ'ব। আৰু ডিক্লেৰেশ্যন ৰিজাল্ট মেইন এক্সামিনেশ্যন ছেপ্টেম্বৰ অক্টোবৰত পাই যাবা 2026 চনৰ। আৰু ডেট অফ টেষ্ট গ্ৰুপ এক্সাৰচাইজ ইণ্টাৰভিউ যাৰ তোমালোকৰ পতা যায় ফিজিঅ'মেট্ৰিক টেষ্ট এনেধৰণৰ যি আছে অক্টোবৰ নৱেম্বৰৰ ভিতৰত হৈ যাব। আৰু ৰিজাল্ট তেনেকুৱা ধৰণতে মুকলি কৰি দিয়া হ'ব। আৰু ইয়াত দেখিছা অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংকো দিয়া আছে, কেনেধৰণে ফৰ্ম ফিল আপ কৰে। তাৰো যদি সম্পূৰ্ণ লং ভিডিঅ' লাগে মোক ক'বা, মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু যিহেতু মই কৈছোঁ প্ৰথমবাৰ মোৰ এই ইউটিউব চেনেলটোত ফেচ ৰিভিলৰ মানে ধৰা এনেকৈ ভিডিঅ' মই বনাই দিছোঁ, যদি ভাল লাগিলে ক'বা। আৰু বিভিন্ন ধৰণৰ একো নাই বাৰু, আমি ইয়াত আপডেটটো জনাটো অতি দৰকাৰী, যিহেতু মই আপডেট জনাই দিছোঁ বা অন্যান্য ইউটিউব চেনেলটো তোমালোকে আপডেট পাই গৈ আছা। যদি আপডেট পাইছা তেতিয়াহ'লে তোমালোকে একো নাই, যদি আপডেট নাই পোৱা তেতিয়াহ'লে যদি শেষলৈকে তোমালোকে এই ভিডিঅ'টো চালা তেতিয়াহ'লে তোমালোকে কওক মই ধন্যবাদ জনাইছোঁ। আৰু বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। যদি তোমালোকৰ কোনো বন্ধুবৰ্গই SBI বেংকৰ ফালে যদি চাকৰি দিম বুলি ভাবি আছে, অপেক্ষা কৰি আছিলে, তেতিয়াহ'লে তোমালোকে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, ঠিক আছে।
আৰু এনেধৰণৰ আপডেট এতিয়া বৰ্তমান নাই আৰু বহুতো বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে দি থকা যায়। তো তোমালোকে যদি সেইবিলাক ভিডিঅ' চোৱা নাই তেতিয়াহ'লে গৈ মেলি চাই ল'বা। তো এইখিনি আছিল ভিডিঅ'টো আজি SBI PO ফালৰ পৰা অহা আপডেট 2026 চনৰ। তো যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব পৰা নিজৰ বন্ধু বৰ্গৰ সকলো। তো এইখিনি আছিল ভিডিঅ'টো। আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম সকলো কেণ্ডিডেটছকে। তো ধন্যবাদ।